নিশ্চয়কৈ চাওক জনসেৱাতে অসম আৰক্ষী কিন্তু এই অসম আৰক্ষীৰ খবৰ কিমানজনে ৰাখিছে আমি উপস্থিত আছোঁ এই মুহূৰ্তত তামোলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰিজুলি আৰক্ষী চকীত আৰু প্ৰথমতে মোৰ সহযোগী ইয়াৰ আৰক্ষী চকীখনৰ প্ৰথম ভাগৰ কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাই ল'ব যে স্বচ্ছতাৰ ক্ষেত্ৰত কিছু যথেষ্টখিনি আগবঢ়া এই যিটো আৰক্ষী চকী এই আৰক্ষী চকীখনৰ আচলতে যিসকল জোৱান আছে এই জোৱানসকলে কেনেধৰণে থাকে তাৰ কিছু দৃশ্য আমি দেখুৱাবলৈ এই স্থানত আজি উপস্থিত হৈছোঁ আৰু আমি ND24 এই মুহূৰ্তত নিজাকৈ কিছু দৃশ্য আমি দেখুৱাম যদি এইফালে যদি আপোনালোকে চায় তেতিয়াহ'লে চাব যে আৰক্ষী থকা যি এটা জোৱানসকলে থকা যি এটা গৃহ সেই গৃহটিৰ অৱস্থা বৰ্তমান আপোনালোকে চাব পাৰিব যে ওপৰত আচলতে যিসমূহ টিনপাতসমূহ আচলতে জহিক হৈ যোৱাৰ বাবে ইতিমধ্যে তিৰপালেৰে মেৰিয়াই আচলতে তেনেধৰণৰ যি বৰষুণ যাতে ভিতৰত যাতে নাযায় তাৰ বাবে তেওঁলোকে এটা চেষ্টা কৰিছে আৰু এই যিটো আৰক্ষী চকীৰ কথাখিনি ইতিমধ্যে যিহেতু আমি ইয়াৰ পৰিৱেশখিনি দেখুৱাই ল'বলৈ ইয়াত আহি উপস্থিত হৈছোঁ গতিকে ভিতৰত আচলতে বৰষুণ যেতিয়া আহে বৰষুণৰ পানী আচলতে ভিতৰত সোমাই যোৱাৰ লগে লগে কিন্তু এই যিটো আৰক্ষী চকীৰ আচলতে আৰক্ষীৰ জোৱানসকল থকাৰ যিটো গৃহ তেওঁলোকৰ কিন্তু যথেষ্টখিনি অসুবিধা হৈছে আৰু মোৰ সহযোগী পৰিৱেশখিনি এই মুহূৰ্তত দেখুৱাই যাব আৰু যিহেতু আমি উল্লেখ কৰিছোঁ এটা নাগ্ৰিজুলিৰ আচলতে অতি এটা ব্যস্তপূৰ্ণ এটা অঞ্চল আৰু এই অঞ্চলটোত থকা একমাত্ৰ যিটো আৰক্ষী চকীটোৰ আচলতে পূৰ্বৰ পৰা যথেষ্টখিনি লোকে এটা কথা দাবী উল্লেখ কৰিছিল যে আচলতে আৰক্ষী চকীৰ পৰা থানালৈ ৰূপান্তৰিত হ'ব লাগে বা উন্নীতকৰণ কৰিব লাগে কিন্তু তাৰ সমান্তৰালভাৱে বৰ্তমান আৰক্ষী চকীখনৰ যিটো অৱস্থা যদি আপোনালোকে চায় তেতিয়াহ'লে অনুমান কৰিব পাৰিব যে এনেধৰণৰ গছ গছনি বা যিসমূহ পাত আছে পাতসমূহে আচলতে আৱৰি ধৰিছে টিনপাতসমূহ আৰু যাৰ বাবে এই গৃহটিৰ আচলতে টিনপাতসমূহ নষ্ট হৈ যোৱাৰ বাবে আচলতে ভিতৰৰ ভাগত এতিয়া পানী বৰষুণ দিলে আচলতে সোমাই যোৱাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই যিসমূহ টিনপাত আছিল এই টিনপাতসমূহ ইতিমধ্যে আচলতে ভাঙি যোৱাৰ কাৰণে ইতিমধ্যে আচলতে যিসকল জোৱান আচলতে ভিতৰত থাকে তেওঁলোকৰো কিছু অসুবিধা নোহোৱা নহয় গতিকে এইফালে যদি আপুনি যদি দেখুৱাই যদি আচলতে নতুন পকী গৃহ এটা ইয়াত নিৰ্মাণ কাৰ্য চলি আছে কিন্তু ইতিমধ্যে প্ৰায় 95% এই গৃহটি নিৰ্মাণৰ কাম প্ৰায় সম্পন্ন হৈছে যদিও আচলতে পুৰণি যিটো গৃহ আছিলে নাগ্ৰিজুলি আৰক্ষী চকীৰ যিটো পুৰণি জোৱানৰ আচলতে যিহেতু থকা গৃহ আছিলে এইটো কিন্তু এই গৃহটিৰ যিটো অৱস্থাটো আপোনালোকে যদি ভিতৰ ভাগত যদি আমি যদি কিছু মোৰ সহযোগীয়ে যদি ইয়াৰ পৰা যদি দেখুৱাই দিয়ে তেতিয়াহ'লে দেখিব যে ওপৰ ভাগৰ যিখিনি অংশ ইতিমধ্যে প্ৰায় জহিক হৈ গৈছে আৰু যাৰ বাবে ইতিমধ্যে যিসমূহ জহি যোৱা যিসমূহ আচলতে টিনপাতেই হওক বা যিসমূহ ফুটা হৈছে এই ধৰণে আচলতে কিন্তু পানীসমূহ আচলতে ভিতৰত সোমাই আহে আৰু যাৰ বাবে পানীসমূহ ভিতৰলৈ সোমাই অহাৰ পিছত কিন্তু আৰক্ষীৰ যিসকল জোৱান আছে তেওঁলোকেও কিছু কষ্ট তেওঁলোকৰ হৈছে গতিকে যিহেতু আমি উল্লেখ কৰিছোঁ যে আৰক্ষীৰ যিসকল জোৱান আছে তেওঁলোকেও দিনে নিশা তেওঁলোকে আৰক্ষী ৰাইজৰ সৈতে তেওঁলোকে কাম কৰে বা জনসেৱাতে তেওঁলোকে কাম কৰে কিন্তু জনসেৱাতে যিসকল আৰক্ষী জোৱানে দিনে নিশাই কষ্ট কৰে তেওঁলোকৰ খবৰ কোনে ৰাখিছে ইতিমধ্যে তামোলপুৰ জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষকেই হওক বা এই আৰক্ষী চকীটোৰ যিটো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁলোকৰ নেতৃত্বত এই আৰক্ষী চকীটোত কিছু এটা নতুন পৰিৱেশ নহয় তেওঁলোকৰ আন্তঃগাঁথনিমূলক কিছু কাম নিজাকৈ কৰি লৈছে কিন্তু যিসমূহ আচলতে গৃহ আছে গৃহসমূহ আচলতে পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো কিন্তু এটা ব্যৱস্থা লোৱা খুব প্ৰয়োজন এই ক্ষেত্ৰত গতিকে এইফালে যদি আপুনি যদি দেখুৱাই যে আচলতে নতুন গৃহ কাম এটা নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে ইয়াতে গতিকে এই গৃহ নিৰ্মাণৰ কামটো প্ৰায় 95% সম্পন্ন হৈছে আৰু এই গৃহ নিৰ্মাণৰ কামটো সম্পন্ন হোৱাৰ পিছত হয়তো আৰক্ষী যিসকল জোৱান আছে তেওঁলোকেও আচলতে তেওঁলোকে যেতিয়া তেওঁলোকক ইয়াত শ্বিফ্ট কৰা হ'ব তেতিয়া এটা নতুন পৰিৱেশ এটা ল'ব কিন্তু বৰ্তমানৰ যিটো নাগ্ৰিজুলি আৰক্ষী চকীৰ যিটো অস্থায়ী যিটো পুৰণা যিটো গৃহ আছে জোৱানসকলৰ থকা এই গৃহটোৰ যিটো অৱস্থা সেই অৱস্থাই কিন্তু আচলতে বহু কথা কিন্তু উল্লেখ কৰিছে গতিকে কেৱল এইটো আৰক্ষী চকীতে নহয় আচলতে যিবিলাক আৰক্ষী চকী তেনেধৰণৰ গৃহসমূহ ভাঙি পৰিছে জৰাজীৰ্ণ হৈ পৰিছে এই ধৰণৰ তেওঁলোকে যদি এইসমূহ যদি আচলতে অতি শীঘ্ৰে যদি মেৰামতি নকৰে তেতিয়াহ'লে কিন্তু আচলতে আৰক্ষীৰ লোকসকলেও তেওঁলোকে কি ধৰণে কি পৰিৱেশত আছে এই কথাখিনিও কিন্তু কোনেও গম নাপাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ